নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৩ জুন। যিকোনো মুহূৰ্তত পিএম কিষাণৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব পিএম কিষাণৰ ২০ নম্বৰ কিস্তিত ২০০০ কোটি টকা। কেন্দ্ৰীয় চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। কৃষকসকলৰ বাবে লাখ লাখ মহিলা গোটৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব ১০,০০০ কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলা গোটৰ প্ৰতিজন মহিলা একাউণ্টত ১০,০০০ কোটি টকা প্ৰদান কৰিব। লগতে যদি আপোনাৰ গাঁৱত মহিলা গোটক লৈ কিবা দুৰ্নীতি হৈছে নিশ্চয় কমেণ্ট কৰি জনাই দিব। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত ১২৫০ টকাকৈ প্ৰদান কৰিব। ১০ জুনত প্ৰতিগৰাকী মহিলা একাউণ্টত এই টকা চৰকাৰে প্ৰদান কৰিব। ৰেচন কাৰ্ড থাকিলে জনতাৰ বাবে ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব প্ৰত্যেক মাহতে ১,০০০ কোটি টকা। যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই নতুনকৈ কৰক আবেদন। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। দেশৰ কৃষকসকলৰ বাবে ভাল খবৰ আহি পৰিছে। শীঘ্ৰে কৃষকৰ একাউণ্টত সোমাব ২০০০ কোটি টকা। চৰকাৰে দেশৰ কৃষকসকললৈ আগবঢ়াব এই ধনৰাশি। জুন মাহতে দেশৰ কৃষকসকলৰ বাবে চৰকাৰে মুকলি কৰিব পিএম কিষাণৰ ২০ নম্বৰ কিস্তিৰ টকা। কিন্তু কিমান তাৰিখত পিএম কিষাণৰ ২০ নম্বৰ কিস্তিৰ টকা চৰকাৰে প্ৰদান কৰিব? যদি কোনে নতুনকৈ আবেদন কৰিছে নিশ্চয় আপুনি কেতিয়া লাভ কৰিব টকা? দেশৰ প্ৰকৃত কৃষকক হে প্ৰদান কৰা হ'ব পিএম কিষাণৰ ধনৰাশি। বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। যদি আপুনি নতুনকৈ আবেদন কৰিছে তেনে ক্ষেত্ৰত ২০ নম্বৰ কিস্তিৰ লগতে আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব পিএম কিষাণৰ ধনৰাশি। লগতে কোন কোন হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এখন নতুন তালিকা প্ৰকাশ কৰিছে। যদি আপোনাৰ তালিকাত নামটো অন্তৰ্ভুক্ত হৈ আছে তেনে ক্ষেত্ৰত আপোনাৰ KYC আপডেট কৰিব লাগিব। হিতাধিকাৰীসকলে অতি শীঘ্ৰে কৰিব লাগিব KYC আপডেট। পিএম কিষাণৰ চৰকাৰী ৱেবছাইটত কৰিব পাৰিব এই KYC। কৃষকৰ বাবে মুকলি কৰা হৈছে pmkisan.gov.in। কৃষকৰ বাধ্যতামূলক নথি আপডেট দি পঞ্জীয়ন নম্বৰ সন্নিৱিষ্ট কৰক। ক্যাপচা কোড সন্নিৱিষ্ট কৰাৰ সম্পূৰ্ণ কৰক KYCৰ কাম কাজ। মোবাইলতে পৰীক্ষা কৰক আপোনাৰ নাম আছে না নাই হিতাধিকাৰীৰ তালিকাত। চৰকাৰে ২০ নম্বৰ কিস্তিৰ নতুন তালিকা প্ৰকাশ কৰিছে। এতিয়াই চাই লওক তালিকাত আপোনাৰ নাম আছে না নাই। যদি তালিকাত নাম আছে আপুনি নিশ্চয় লাভ কৰিব ২০ নম্বৰ কিস্তিৰ ধনৰাশি। ৪টা প্ৰক্ৰিয়াৰ মাজেৰে পৰীক্ষা কৰক আপোনাৰ নাম। www.pmkisan.gov.in পৰীক্ষা কৰিব পাৰিব নিজৰ নাম। ক্লিক কৰক হিতাধিকাৰী তালিকা অপশ্যনত। তাৰপিছত ড্ৰপ ডাউন অপশ্যনত গৈ ৰাজ্য, জিলা, উপজিলা, ব্লক, গাঁৱৰ নাম সন্নিৱিষ্ট কৰক। লগে লগে প্ৰত্যক্ষ কৰিব পাৰিব হিতাধিকাৰীৰ তালিকা। আৰু এই তালিকাত আপুনি এতিয়া এনেকুৱাকৈ চেক কৰক যদি নামটো আছে আপুনি ২০ নম্বৰ কিস্তিৰ ধনৰাশি লাভ কৰিব। যদি আপোনাৰ তালিকাত নামটো নাই তেনে ক্ষেত্ৰত আপুনি কিন্তু নাপাব ২০ নম্বৰ কিস্তিৰ ধনৰাশি। লগতে আপোনাৰ তালিকাৰ পৰা নামটো কৰ্তন কৰা হৈছে। পিএম কিষাণৰ ২০ নম্বৰ কিস্তি পোৱাৰ আগতে কৃষকসকলে যদি আপুনি এতিয়ালৈকে মাটিৰ নথিপত্ৰখিনি সঠিকভাৱে আপডেট কৰা নাই অতি শীঘ্ৰে আপডেট কৰি ৰাখক। যদি আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰাই অতি শীঘ্ৰে আপডেট কৰি ৰাখক। এইকেইটা কাম পিএম কিষাণৰ টকাসমূহৰ আগলৈকে কৰিব পাৰিব। অন্যথা পিছত কিন্তু টকাসমূহৰ পিছত কৰিলে কিন্তু আপোনাৰ একাউণ্টত আপুনি টকা নাপায়। কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা নতুনকৈ নটিফিকেশ্যন জাৰি কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ ১০ জুনত লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ। লাখ লাখ মহিলাৰ একাউণ্টত ১০ জুনত সোমাব চৰকাৰী ধন। শীঘ্ৰে আপডেট কৰক আপোনাৰ বেংক একাউণ্ট। অৰুণোদয় হিতাধিকাৰীৰ পৰা বৃদ্ধ পেঞ্চনৰ হিতাধিকাৰীলৈ ডাঙৰ খবৰ আহি পৰিছে। প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব এই ধনৰাশি। বৃদ্ধ পেঞ্চন আঁচনিত ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত সোমাব এই টকা। বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব এই ধনৰাশি। দিব্যাংগ শ্ৰেণীৰ ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টতে একেদিনাই লাভ কৰিব চৰকাৰী টকা। ধন লাভৰ পূৰ্বে আপুনি ঠিক কৰি লওক আপোনাৰ একাউণ্ট। যদি আপোনাৰ একাউণ্টটো আপডেট কৰিবলগীয়া আছে অতি শীঘ্ৰে আপডেট কৰক। যদি আপোনাৰ একাউণ্টৰ KYC আপডেট কৰা নাই তেনে ক্ষেত্ৰত আপুনি এইকেইদিনৰ ভিতৰতে আপডেট কৰিব লাগিব KYC। যদি আপুনি KYC আপডেট নকৰে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত আপুনি অৰুণোদয় বা দিব্যাংগ বা বিধৱা পেঞ্চন আঁচনিৰ টকা আপোনাৰ একাউণ্টত আপুনি নাপাব। ৯ তাৰিখৰ পূৰ্বে আপোনালোকৰ কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ আত্মসহায়ক গোটৰ প্ৰতিজন মহিলাৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে। বিজেপি চৰকাৰৰ চৰম দুৰ্নীতিৰ অভিযোগ আনি ৰাজপথলৈ ওলাই আহিছে শ শ মহিলা। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ পৰা বঞ্চিত মহিলাৰ প্ৰতিবাদ। আপুনি আত্মসহায়ক গোটৰ এজন হিতাধিকাৰী নেকি? যদি তালিকাৰ পৰা আপোনাৰ নামটো কৰ্তন কৰা হৈছে তেনে ক্ষেত্ৰত আপুনি কি কৰিব? কিয়নো ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিবাদ সৃষ্টি কৰিছে মহিলাসকলে। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ পৰা বঞ্চিত হৈছে মহিলাসকল। গোটৰ নামত দুৰ্নীতি নচলিব বুলি হুংকাৰ প্ৰদান কৰিছে এতিয়া মহিলাসকলে। গোটৰ নামত টকা খোৱা বন্ধ কৰক, আত্মসন্মানক লৈ খেলা নকৰিব আদি ধ্বনি দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে মহিলাসকলে। সৰবগত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ পৰা বঞ্চিত মহিলা সাব্যস্ত কৰা তীব্ৰ প্ৰতিবাদ।
চৰকাৰী চাকৰিয়ালৰ পত্নীয়েও মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিত নাম সোমোৱাৰ অভিযোগ উত্থাপিত হৈছে। আপোনাৰ গাঁও বা অঞ্চলত এনেকুৱা ঘটনা সংঘটিত হৈছে নেকি নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বিপদাশীসকলে ই ৰিক্সা চালকৰ বাবে 15টা নিয়ম উলংঘন কৰিলে হ'ব কুইক একশ্যন। কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ই ৰিক্সা চালকসকলৰ বিৰুদ্ধে। ই ৰিক্সা চালকৰ বাবে আহি গ'ল 15টাকৈ নতুন নিয়ম উলংঘন কৰিলে লোৱা হ'ব একশ্যন। ভৰিব লাগিব জৰিমনা। আজিৰ পৰা কাৰ্যকৰী হৈছে এই নতুন নিয়ম। চৰকাৰে জাৰি কৰিলে নতুন নিয়মৰ নটিচ। নিৰ্দেশ অমান্য কৰিলে বাতিল হ'ব ই ৰিক্সাৰ পঞ্জীয়ন। সুৰা সেৱন কৰি চলাব নোৱাৰিব ই ৰিক্সা। 5জনতকৈ অধিক মানুহ বহাব নোৱাৰিব ই ৰিক্সাত। চালকৰ কাষৰ চিটত কোনো লোকক বহাব নোৱাৰিব। ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথত সোমাব নোৱাৰিব ই ৰিক্সা। যাত্ৰীৰ বাহিৰে কঢ়িয়াব নোৱাৰিব অন্য সামগ্ৰী। আপোনাৰ ঘৰত ই ৰিক্সা আছে নেকি? তেনে ক্ষেত্ৰত আপোনালোকৰ মানিব লাগিব কেইবাটাও নতুন নিয়ম। লগতে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে ই ৰিক্সা চালকসকলে ভিডিঅ'টো সম্পূৰ্ণকৈ দেখা পায়। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। চৰকাৰে স্বীকাৰোক্তি দিয়া গৰিয়া মৰিয়া দেশীয় জলসাজ শ্বহীদসকলক ডিপোটাৰ নামত অন্যায় কিয়? কেইবাটাও গুৰুত্বপূৰ্ণ হুংকাৰ প্ৰদান কৰিছে। অবৈধ বাংলাদেশীৰ নামত খিলঞ্জীয়া মুছলমানক হাৰাশাস্তি কৰিছে চৰকাৰে। বাংলাদেশী খেদাৰ নামত নাটক কৰা বুলি অভিযোগ আমচুৰ খিলঞ্জীয়াৰ। ডিপোটাৰ নামত খিলঞ্জীয়া মুছলমানক অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। হয় বন্ধু বান্ধৱীসকল, আপোনাৰ গাঁও বা অঞ্চলত এনেকুৱা ঘটনা সংঘটিত হৈছে নেকি? আচলতে চৰকাৰে যিটো অভিযান আৰম্ভ কৰিছে, যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বাংলাদেশী বিতৰণৰ নীতিৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিব এবিএমচিয়ে। অবৈধ বাংলাদেশৰ বিতৰণক লৈ চৰকাৰৰ তীব্ৰ সমালোচনা এবিএমচিৰ। অবৈধ বাংলাদেশীৰ নামত চৰকাৰে হাৰাশাস্তি কৰিছে প্ৰকৃত ভাৰতীয়ক। যি ধৰণে চৰকাৰে অত্যাচাৰ কৰিছে এয়া সহ্য কৰা নহয়। অবৈধ বাংলাদেশী বুলি বহু স্বদেশীক সীমান্তলৈকে পঠিয়াই দিয়েছে চৰকাৰে। মহামান্য উচ্চতম ন্যায়ালয়ত এবিএমচিৰ লেখ আবেদনৰ শুনানি সম্পন্ন। শুনানিৰ কালত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ পৰামৰ্শ এবিএমচিৰ। এই পুছবেক নীতিৰে মানৱ অধিকাৰ খৰ্ব কৰিছে চৰকাৰে। মানৱ অধিকাৰ উলংঘন কৰিছে চৰকাৰে। কিন্তু বাংলাদেশৰ নামত স্বদেশী প্ৰকৃত ভাৰতীয়ক কোনো কাৰণতে অত্যাচাৰ কৰাটো সহ্য কৰা নহয় বুলি মন্তব্য কৰিছে টাইচন হুছেইনে। বাংলাদেশী বিতৰণ নীতিৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিব এবিএমচিয়ে। হয় বন্ধু বান্ধৱীসকল, এবিএমচিয়ে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। কিয় পানী এৰিলে নিপকোৰ বিৰুদ্ধে তদন্ত ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। নিপকোৰ বিষয়ে ববিৰ সৈতে আলোচনা, জবাবদিহি হ'ব লাগিব কৰ্তৃপক্ষ। নিপকোৰ বিষয়ববীয়াক ধমক লগালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পানী এৰাক লৈ নিপকোৰ সৈতে আলোচনাত মিলিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আপোনাৰ গাঁও অঞ্চলত বৰ্তমান পৰিস্থিতি কেনেকুৱা? বানে ভৰিছে নে নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব। যদি বানে ভৰিছে তেনে ক্ষেত্ৰত আপোনাৰ কোনটো জিলা বা অঞ্চল সেয়া আপুনি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বৰাক আৰু নামনি অসমবাসী সাৱধান হওক। পুনৰ ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। আগন্তুক 5 দিন হ'বলৈ গৈ আছে ভয়ংকৰ। শ্ৰীভূমি, হাইলাকান্দি, কাছাৰ, ডিমা হাছাও ৰেড এলাৰ্ট জাৰি কৰা হৈছে। ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, গোৱালপাৰা, চিৰাং, বৰপেটা, বছালী, বাক্সা, নলবাৰী, তামোলপুৰত বতৰ ল'ব কালৰূপ। পৰাপক্ষত এইকেইদিন নিশা আপুনি বহাই লৈ নোলাব। যদি আপুনি ট্ৰিপত যাবলৈ ভাবিছে তেনে ক্ষেত্ৰত আপুনি কেঞ্চেল কৰক। ভয়ংকৰ ধুমুহা, বজ্ৰপাত, বৰষুণৰ হাই এলাৰ্ট জাৰি কৰা হৈছে। দৰং, ওদালগুৰি, মৰিগাঁও, ফৰিদপুৰ, নগাঁও, হোজাই, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, গোলাঘাট, ডিব্ৰুগড়, তিনিচুকীয়াতো এলাৰ্ট জাৰি কৰা হৈছে। অসমৰ 20খনকৈ নদীক লৈ ভয়ংকৰ সতৰ্কবাণী জাৰি কৰিছে। বৰাক আৰু নামনি অসমবাসী সাৱধান হওক। আপোনাৰ গাঁও বা অঞ্চলত বৰ্তমান পৰিস্থিতিটো কেনেকুৱা নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। সাৱধান হওক ৰাজ্যবাসী, যিকোনো মুহূৰ্তত জাৰি হ'ব পাৰে SOP। কেৰালাত ভয়ংকৰ গতিত বৃদ্ধি পাইছে কভিডৰ আক্ৰান্তৰ সংখ্যা। 1336 জনলৈকে বৃদ্ধি পাইছে। বন্ধু বান্ধৱীসকল, এয়াই নহয়, ভয়ংকৰভাৱে এতিয়া বৃদ্ধি পাবলৈ ধৰিছে কভিড।
দিল্লীত আক্ৰান্ত হৈছে 375লৈকে, গুজৰাটত আক্ৰান্ত হৈছে 265, কৰ্ণাটকত আক্ৰান্ত হৈছে 236। আপোনাৰ গাঁও বা অঞ্চলত এনেকুৱাকৈ সংঘটিত হৈছে নেকি? যদি এনেকুৱাকৈ ৰোগৰ লক্ষণ দেখা দিছে তেনেক্ষেত্ৰত এতিয়া আপুনি চিকিৎসকৰ ওচৰত লৈ যাওক। মহাৰাষ্ট্ৰত আক্ৰান্ত হৈছে 466 জন, তামিলনাডুত আক্ৰান্ত হৈছে 185, পশ্চিমবংগত আক্ৰান্ত হৈছে 205, উত্তৰ প্ৰদেশত আক্ৰান্ত হৈছে 117। যদি আপোনাৰ গাঁও বা অঞ্চলত এনেকুৱাকৈ কোনো ব্যক্তিৰ লক্ষণ দেখা দিছে অতি শীঘ্ৰে আপুনি চিকিৎসকৰ পৰামৰ্শ লওক।